ইতিমধ্যে আমি আপোনালোকক শুনালো পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ যি পৰিকল্পনা কৰা হৈছে যিখিনি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত আজি সেই সিদ্ধান্তসমূহ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে ক'ত কোনে কেনেধৰণে কাম কৰিছে সেই সন্দৰ্ভতো ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে আৰু কেইগৰাকী মন্ত্ৰী তাত আছে সেয়াও জনালে মুঠৰ ওপৰত চৰকাৰে কি কৰিব কি নকৰিব কিমান কাম কৰিব সেইখিনি জনাই গৈছে আৰু আজিৰ দিনটোৰ যদি আমি বান পৰিস্থিতিৰ কথালৈ আহোঁ তেতিয়াহ'লে আমি এইবোৰ পৰিৱেশ আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ য'ত এতিয়া প্ৰৱেশ কৰিব পৰা এটা পৰিৱেশ নাই তাৰ মাজতে 9 তাৰিখে তাতে আকৌ বিদ্যালয় খোলাৰ কথা কৈছে গতিকে বিদ্যালয়সমূহৰ অৱস্থা এনেকুৱা আজি হ'ল 31 তাৰিখ গতিকে এই 8টা দিনত কিমানখিনি পানী আঁতৰাই বিদ্যালয়সমূহ পঢ়িব পৰা এটা অৱস্থালৈ আনিব পাৰিব চৰকাৰৰ বাবেও এটা প্ৰত্যাহ্বান যিহেতু সময় দি থৈছে তেওঁলোকে গতিকে নিশ্চিত ৰূপত তেওঁলোকে কিবা এটা কৰিম বুলি ভাবিছে আৰু এখন স্কুল নুশুকালে অন্য এখন স্কুলত পঢ়োৱাৰ কথাও কৈছে এইখিনি আসলে কথা আৰু আমি এটা তাৰ উপৰিও কেবিনেটত আৰু কি আলোচনা হ'ল তাৰ ভিতৰত অকমান যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 5 আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব লাগিব বীমা কোম্পানী এইটো এটা উল্লেখযোগ্য কথা আজি কেবিনেটত আছিল বহুত গাড়ী মটৰচাইকেল 4চকীয়া 2চকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে যাৰ ইন্স্যুৰেন্স আছে তেওঁলোকক যাতে ইন্স্যুৰেন্স দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইন্স্যুৰেন্স থাকে কাৰোবাৰ গৰু মহো ইন্স্যুৰেন্স আছে মানুহৰ এক্সিডেন্ট ইন্স্যুৰেন্সো আছে গতিকে এক্সিডেন্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইন্স্যুৰেন্স থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইন্স্যুৰেন্স ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম আজিও দৰিকা নদীৰ পানী বিপদসীমাৰ ওপৰে বৈ থকা জলমগ্ন হৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও আজিও জলমগ্ন হৈ আছে শিৱসাগৰ নিমাইজান ভাধৰা কৃষি পাম নিগম পাণ বেচাকে ধৰি বহু অঞ্চলৰ বাসগৃহ বিদ্যালয়সমূহ কেৱল ইমানেই নহয় বহু কেঁচা ঘৰ ভাগি পৰাৰ লগতে পকী ঘৰ হাউলি পৰা পৰিলক্ষিত হৈছে আজিও শিৱসাগৰ জিলাৰ বেতবাৰী মৌজা কোঁৱৰপুৰ মৌজাৰ বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে বিশেষকৈ দৰিকাৰ জলস্তৰ আজি 12 নম্বৰ দিনটোতো বিপদসীমাৰ 1 মিটাৰ ওপৰে বৈ আছে যাৰ ফলত এইবিলাক বাসগৃহ ভিতৰত আজি পৰ্যন্ত এককাল ভিতৰত পানী হৈ আছে মই দেখুৱাইছোঁ এই পৰিৱেশ হৈছে এই স্থানটুকুৰা হৈছে শিৱসাগৰৰ নিমাইজান আৰু ভাধৰা এই ভাধৰা আৰু নিমাইজানৰ এতিয়াও অধিকাংশ বাসগৃহত বৰ্তমান দৰিকা নদীৰ বাহনী পানীত প্লাবিত হৈ আছে ফলত এই ঘৰবিলাকত বৰ্তমান তলা ওলমি আছে কিন্তু ঘৰৰ আচবাব সকলো শেষ কাৰণ কেৱল শেষ ঘৰৰ আচবাব শেষ হোৱাই নহয় ইয়াত বহুকেইটা কেঁচা বাসগৃহ এই বানত ডুবি থকাৰ ফলত বাগৰি ভাগি পৰি গৈছে বৰ্তমান এই মুহূৰ্তত আমি ইয়াৰ যিসকল স্থানীয় ভুক্তভোগী ৰাইজ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ আজি 12টা দিনে ডুবি আছে এই সময়ছোৱাত কেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশৰ সূচনা হৈছে ঘৰৰ ভিতৰত কোনো মানুহ থাকিব পৰা নাই ইতিমধ্যে আশ্ৰয় শিবিৰতো কিছু লোক আছে কিছু লোকে নিজৰ আত্মীয় ঘৰতো গৈ আছেগৈ আৰু কিমান দিনলৈ থাকিব আজি 12 দিন পানীৰ তলত ডুবি আছে সকলো সামগ্ৰী তেওঁলোকৰ খোৱা বাচন বৰ্তন বিচনা সোফাৰ
গাড়ী মটৰ চাইকেল সকলোবিলাক পানীৰ তলত ডুবি গুচি গ'ল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে যোৱাকালিৰ পৰা লাহে লাহে ইয়াত আমাৰ জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিছে কিছু লোকৰ বেমাৰ আজাৰত পৰিছে 108 আমাৰ স্থানীয় ৰাইজে মাতি আনি কালি দুজনমান আমাৰ ৰোগীয়া হস্পিটেললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৰাইজে সহায় কৰিছে হয় কিন্তু কথাটো হ'ল কি যে সেই সহায়খিনি কেইদিন মানুহে খাব পাৰিব ইয়াৰ পানী শুকোৱাৰ পিছত এই পানীখিনি শুকাবলৈ আমি যিটো মন্থৰ গতিত পানী শুকাইছে এই পানী শুকাবলৈ অতি কমেও আৰু 15-20 দিনৰ বেছি লাগিব বুলি ক'লেও ভুল কোৱা নহ'ব ইয়াত যে আমি দেখিলো বাসগৃহ দুই এটা হাউলি ভাগি পৰি গৈছে নাম জানে এইটো আমাৰ মোৰ ভাইটি ৰঞ্জিত বুঢ়াগোহাঁই তাৰ ঘৰ হয় তেওঁলোক এতিয়া তেওঁলোকৰ আত্মীয় ঘৰত আছেগে এইটো ঘৰত কেনেকে থাকিব এতিয়া ৰাস্তাত দুদিনমান থাকিলে এই ঘৰটো বাগৰি পৰিলে তাৰ কিনাৰতে যতীন গগৈ ঘৰ দেখিছে ঘৰটো পকা ঘৰ যদিও হালি পৰিছে এফালে এনেকুৱা আৰু অনেক ঘৰ ওলাব ইয়াতে গতিকে এই বেদবাৰী মৌজা এই গড়কোট নিমাজা অঞ্চলৰ মানুহৰ বা এই ভাৰতৰ বৃহত্তৰ অঞ্চলৰ মানুহৰ দুৰ্গতি একেবাৰে মানে আপুনি পানীত হাঁহ নচৰা অৱস্থা আৰু কিনাৰতে আমাৰ BED কলেজতো বহুত মানুহ আছে তাতো এতিয়া বেমাৰ পৰিছে বহুত মানুহ গতিকে এই কথাখিনি আমি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গ্ৰহণ কৰিছো যিবিলাকৰ ভেটি কিছু ওখ আছিলে যিবিলাক বাসগৃহ বৰ্তমান পানী হ্ৰাস হৈছে সেইবিলাকতো কিন্তু হাহাকাৰ অৱস্থা একাঠু পৰ্যন্ত ঠাই ঠাই পলস বোকা বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপুনি দেখিছে এই পৰিৱেশটো কেনেধৰণে এই সময়খিনি ৰাইজে পাৰ কৰিছে নাই বহুত কষ্টত পাৰ কৰিছে সেইখিনি সময় তাহলে ক'ব পটককে পৰে পানী আহিলে আগত এনেকুৱা পানী দেখা নাছিলো সকলো বেয়া বস্তু শেষ হৈ গ'ল আমাৰ মানুহকেইটা কেনেকে জীয়াই থাকো তেনেকে বুলি আঁতৰত মানুহ চব আশ্ৰয় লৈ আছেগে ঘৰে ঘৰে মানুহৰ ঘৰত সেয়া গোটেই বয় বস্তু চব মানে কুকুৰা চুকুৰা চব মানে শেষ হৈ গ'ল গৰু ছাগলী এনেকে চব চফা মানুহকেইটাই মুঠতে জীয়াই আছো আৰু এনেকুৱা হৈছে এতিয়া বস্তু খাবলৈ দিবলৈ এতিয়া দিগদাৰ হ'ব মানুহ সেই পানী শুকোৱাৰ পাছত উজনি জলপ্ৰলয়ৰ আজি 12 দিন ঠাই ঠাই বান কমিছে যদিও এতিয়াও শিৱসাগৰ জিলাৰ শতাধিক গাঁও বানৰ কবলত আছে আনহাতে নিশাৰে পৰা নাজিৰাত ধাৰাসাৰ বৰষুণ দিয়াৰ বাবে একাংশ পৰিয়ালৰ ঘৰত পুনৰ পানী হৈছে কিছু জলস্তৰ হ্ৰাস পাইছিলে দিখৌ নদীৰ বিপদসীমাৰ ওপৰত দৰিকা বৈয়ে আছে আজি 11 দিনে জলমগ্ন হৈ আছে বেদবাৰী মৌজাৰ চাংমাই গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ বানত সৰ্বস্ব হেৰুৱাৰ পিছত দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ বৰ্ণাঢ্য এতিয়াও আশ্ৰয় শিবিৰ পথৰ ডিভাইডাৰ আৰু ৰাজপথত এখন তিৰপালৰ তলত উজাগৰি নিশা কটাবলগীয়া হৈছে বানাক্ৰান্তই আমি দেখুৱাইছোঁ দৃশ্যসমূহ আৰু মৃতদেহৰ সংখ্যা যদি চোৱা যায় তেতিয়া বিশেষকৈ নেপালী খুঁটিত পানী শুকোৱাৰ পিছতো য'তে ত'তে মৃতদেহ ওলাই আছে এতিয়া 82 জনলৈ বৃদ্ধি পাইছে আৰু যেহেতু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাই গৈছোঁ আমাৰ জ্যেষ্ঠ সতীৰ্থ পাৰ্থজ্যোতি বৰা তাত আছে ডেপুটি এডিটৰ গতিকে তেওঁ আমাক সবিশেষ জনাব পাৰ্থ এইটো হৈছে সোণাৰীৰ পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা সোণাৰী অঞ্চলৰ আন অঞ্চলসমূহ সেই দিনটোত সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম পানীৰ লেভেল এই পৰ্যন্ত আহিছিল এই পৰ্যন্ত পানী উঠি আহিছিল আৰু এইটো এটা ক্লাছৰুম যিটো ক্লাছৰুম যদিহে এনে ধৰণৰ সমস্যাৰ সন্মুখীন নহলে হয় এই বিদ্যালয়খনে কালিৰে পৰা কাৰ্যক্ষম হল হয় কাৰণ গৰমৰ বন্ধ কালিৰ পৰা নহলেও সোমবাৰৰ পৰা গৰমৰ বন্ধ খোলাৰ সময় আছিলে কিন্তু তলত চাওক পলহে এক ধৰণেৰে ফ্লোৰখন পকাখন পুতি পেলাইছিল আৰু যৎপৰোনাস্তি চেষ্টা কৰি বিদ্যালয়খনৰ শিক্ষকসকলে পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে তৎসত্ত্বেও কিন্তু যিটো পকাখনৰ অৰিজিনেল যিটো কালাৰ পুৰণি যিটো ৰং সেই ৰংটো ঘূৰি অহা নাই পলহবোৰ আঁতৰোৱা হৈছে কিন্তু যেতিয়ালৈকে এইখিনি পৰিষ্কাৰ কৰা নহয় বা এক স্বাস্থ্যকৰ পৰিৱেশ এই ক্লাছৰুম বা বিদ্যালয়খনলৈ ঘূৰাই অনা নহয় তেতিয়ালৈকে কিন্তু বিদ্যালয়খন খোলাৰ বা ছাত্ৰ ছাত্ৰীসকল অহাৰ অৱকাশ নাথাকিব চাৰিওফালৰ পৰিৱেশ পানীৰ কলৈকে পানী আহিছিল সেয়া দেখুৱালোৱে আৰু বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ কওকচোন কি প্ৰচেষ্টা চলাইছে কিমান সোনকালে গোটেই কামখিনি যাতে কৰিব পৰা যায় স্বাস্থ্যকৰ আৰু স্বাভাৱিক পৰিস্থিতি এটা ঘূৰাই আনিব পৰা যায় যাতে ছাত্ৰীসকল পুনৰ আহিব পাৰে ধন্যবাদ আমাৰ বিদ্যালয়খন চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষা প্ৰতিষ্ঠান এটা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অতি দুখৰ কথা এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব আমাৰ যিখিনি ডিজিটেলি ইকুইপমেণ্ট আছিল বা অন্যান্য যিখিনি ফাৰ্নিচাৰ আছিল গোটেইখিনি আমি পানীৰ তলত এবুকু পানীৰ তলত হোৱাৰ কাৰণে আমাৰ বেছিভাগ বস্তুৱে আমি
বচাব নোৱাৰিলোঁ আৰু খুব সোনকালে এই বানপানীয়ে আমাৰ অঞ্চলটো গ্ৰাস কৰি তোলাৰ কাৰণে আমাৰ একেবাৰে দুখজনক এখন ছবি এতিয়া প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ যিটো আমি দেখিছোঁ বহুত কিতাপ পত্ৰ আপোনালোকে শুকুৱাবলৈ চেষ্টা কৰিছে কিন্তু বৰষুণ আহিয়ে আছে বৰষুণ আহি থকাৰ কাৰণে এই পৰিষ্কাৰ কৰাৰ যি কাৰ্য সেই কাৰ্য আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই কিতাপ পত্ৰ কিমান নষ্ট হ'ল কম্পিউটাৰ দেখিছোঁ কিতাপ পত্ৰ হয় হয় আছিল আমাৰ কম্পিউটাৰ আছিল কিছু পৰিমাণে ইউনিফৰ্ম আছিল কিছু পৰিমাণে MDMৰ চাউল আছিল গতিকে সেইবিলাক এতিয়া আমি চাফ চিকুণ কৰি আছোঁ হ'লেও তাৰ পৰা যিটো দুৰ্গন্ধ সেই দুৰ্গন্ধময় পৰিৱেশত এতিয়া আমি আমাৰ শৈক্ষিক যিটো আমাৰ হ'ব লাগে স্কুল খুলিব সোমবাৰৰ পৰা নহয় জানো এনেইতো আজি 31 তাৰিখ কাইলৈৰ পৰা স্কুল খোলা কথা আছিল কিন্তু এইটো অৱস্থাত আপুনি দেখিছেই চাক্ষুষ আপুনি দেখিছেই যে এইটো অৱস্থাত আমি খুলিবলৈ কিন্তু আমি পাৰিম বুলি ভবা নাই আৰু এটা সমস্যা হৈছে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক বা স্বাস্থ্যবৰ্গৰ কৰ্মচাৰীক আমাৰ ৰিলিফৰ ডিউটিত লগাই দিয়া হৈছে গতিকে সেইখিনিতো আমি অকণমান স্কুল খুলিলেও আমি পাঠদানৰ কাৰ্যসূচীত আমি সম্পূৰ্ণৰূপে জড়িত হ'ব নোৱাৰিব আপোনালোকে তাৰ সমান্তৰালে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো চাগে পানী উঠিব পাৰে তেওঁলোকো প্ৰভাৱিত হ'ব পাৰে বা শিক্ষক শিক্ষয়িত্ৰীও প্ৰভাৱিত হোৱাৰো থল আছে গতিকে সেই দৃষ্টিৰ পৰা সকলোতকৈ প্ৰভাৱিত এনেধৰণৰ বিভীষিকাত হয় যদি ছাত্ৰ ছাত্ৰীসকল হোৱাৰ পৰিলক্ষিত হয় স্কুলখনে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব লাগিব কিন্তু কেতিয়া আনিব কি ধৰণে আনিব চাগৈ আৰু প্ৰয়াস চৰকাৰৰ ফালৰ পৰাও লাগিব প্ৰশাসন আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে এই স্কুলখনৰে বিদ্যালয়খনৰ শিক্ষক গতিকে লাগি আছে আপোনালোকে কিন্তু দেখিছোঁ এতিয়াও কিন্তু এটা লেয়াৰ আছেগৈ গতিকে বৰ সাংঘাতিককৈ পলস উঠিছিলে তাৰমানে এনেকুৱা হ'ল বস্তুবোৰ আপোনাৰ দেওবাৰে নিশা পানী সোমাইছে ইয়াতে সোমবাৰেতো অহাৰ কোনো পৰিৱেশ নাই দেওবাৰে ৰাতি আমি আহিব চেষ্টা কৰিছিলোঁ মই আৰু অমূল্য বৰঠাকুৰ বোলা এজন আমি দুয়ো আহি সোমাই আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু পানী অতিমাত্ৰা সোঁতত আমি আকৌ উভতি যাব লগা হ'ল তাৰপিছত সোমবাৰে অহাৰ কোনো পৰিৱেশ নাই মঙলবাৰে যেতিয়া অলপ অলপ পানী কমিছে মই আহিলোঁ আহি এইটো পৰিৱেশ দেখি মোৰ এইখন বিদ্যালয়ত 34 বছৰ দিন অতিক্ৰম কৰিলোঁ পানী আহে এআঁঠু পানী আহে কেতিয়াবা বহুত দিনৰ মূৰে মূৰে আহে কিন্তু এনেকুৱা পানী অহা আজিলৈকে দেখা নাছিলোঁ এনেকুৱা প্ৰলয়ংকাৰী বানপানী আপোনাৰ দেখা ঘৰবোৰ প্ৰভাৱিত হৈছে হয় হয় ঘৰবোৰ মোৰ নিজৰ ঘৰো এককাল পানী আপোনাৰ আৰু এই যিবোৰ আপোনাৰ ইয়াত পলস পৰি আছে যথেষ্ট চেষ্টা কৰাৰ পিছত ইমানখিনি আহিছে ইয়াত বহুত ডাঠকৈ আছিল গতিকে এইখিনি আমি এতিয়া আকৌ চেষ্টা কৰিম আকৌ যিমান পাৰোঁ অতি সোনকালে এইখিনি চেষ্টা কৰা হ'ব অতি চেষ্টা কৰাৰ পিছত এয়া গতিকে এইখন স্কুলৰ বা বিদ্যালয়ৰ এই কাহিনী নহয় এই অঞ্চলটোৰ প্ৰতিখন বিদ্যালয়ত এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ ওচৰলৈ আহিম কি ক'ব মানে যি বিভিন্ন ঠাইত মানে পৰিস্থিতি হৈছে যে আমিও বাচি নহ'লোঁ একেবাৰে মানে অৱস্থা বেয়া হৈ গৈছে এতিয়া পৰৱৰ্তী কেনেকৈ আমি আগবাঢ়োঁ তাৰ ব্যৱস্থা চলাই থকা হৈছে কিছু সময় লাগিব মই বাহিৰৰ দৃশ্য মই কেমেৰাৰ যোগেদি আমাৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম বাহিৰত কম্পিউটাৰ পেলাই থোৱা আছে আৰু এইয়া পলস চাওক কষ্ট কৰি তেওঁলোকে 3-4 দিন কষ্ট কৰিও এইখিনি পলস আঁতৰাব পৰা নাই পকাৰ যিটো মূল ৰং আছিলে সেই ৰংটোতো উলিয়াব পৰাই নাই গতিকে এক বৰ বেদনাদায়ক কষ্টদায়ক এক পৰিৱেশ তাৰপিছত এইয়া চাওক কম্পিউটাৰবোৰ উলিয়াই এইদৰে পেলাই ৰাখিবলগীয়া হৈছে সকলো নষ্ট হৈ গৈছে গতিকে কম্পিউটাৰৰ যোগেদি যি শিক্ষা লৈছিল ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা কিছুদিন হ'লেও তেওঁলোক বঞ্চিত হ'ব এয়া চাওক এয়া মাটি পলস বোকা আৰু এই বোকাবোৰ আঁতৰোৱাটো ইমান সহজ হৈ পৰা নাই তেওঁলোকে কৈছে 40 গৰাকী শ্ৰমিক নিয়োজিত কৰি তেওঁলোকে ওপৰৰ লেয়াৰটো আঁতৰালে বোকাৰ কিন্তু এই লেয়াৰটো একেবাৰে তলৰ লেয়াৰটো এতিয়াও আঁতৰাব পৰা নাই স্কুলৰ এই অৱস্থা চাৰিওদিশে আৰু যিটো স্মাৰ্ট ক্লাছৰুম আছিলে সেইফালে সেই স্মাৰ্ট ক্লাছৰুমটোতো পানী সোমাই ক্লাছৰুমত যিটো স্মাৰ্ট টিভি আছিলে সেই টিভিটো নষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে এইবোৰ কম্পিউটাৰ কিমান নষ্ট হ'ল ছাৰ কম্পিউটাৰ আমাৰ প্ৰিন্সিপাল ছাৰৰ ওচৰত হিচাপটো আছে আমাৰ 10টামান হ'ব হয় এইটো আপোনাৰ PCU কম্পিউটাৰ গোটেইবোৰ নষ্ট কাৰণ গোটেইবোৰৰ ওপৰতে পানী বিৰাজমান হৈ আছিল গতিকে এইবোৰ নষ্ট হৈছে এইবোৰ আৰু ব্যৱহাৰ উপযোগী হৈ থকা নাই গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰভাৱিত হ'ব যাতে বেছিকৈ তেওঁলোক এফেক্টেড নহয় তাৰ কাৰণে দৃষ্টি ৰাখি হয় আৰু তাৰ উপৰিও দুৰ্গন্ধ গতিকে কোনোবা যদি কিবা যদি পশুধনৰ মৃত্যু হৈছে সেইবোৰ ডিটেক্ট কৰি সেইবোৰ উলিওৱাৰ চেষ্টা কৰিব লাগে বাহিৰৰ পৰা আমি দেখুৱাব চেষ্টা কৰিম এইটো হৈছে স্মাৰ্ট ক্লাছৰুম ডিজিটেল ক্লাছৰুমত সেইটো হৈছে স্মাৰ্ট টিভি বাহিৰৰ পৰাই দেখুওৱাৰ প্ৰয়াস কৰিম বন্ধ হৈ আছে কিবা কাৰণত এই ৰুমটোতো সেই ধৰণেৰে পানী সোমাইছিল পলস সোমাইছিল এতিয়াও পলস কিছু আঁতৰোৱা হ'ল কিন্তু এতিয়াও এই
শ্ৰেণীকোঠাটো ব্যৱহাৰৰ উপযোগী হৈ থকা নাই বহুত কৰিব লাগিব টিভি নতুনকৈ কিনিব লাগিব কম্পিউটাৰ নতুনকৈ কিনিব লাগিব গতিকে এই শিক্ষাবৰ্ষটোত ছাত্ৰ ছাত্ৰীসকল প্ৰভাৱিত হ'ব তেওঁলোকক অতিৰিক্তভাৱে কিছু সহায় আগবঢ়াব লাগিব পুনৰ চাওক এই পলহ আৰু দেখিব দুখজনক দৃশ্যটো হৈছে কিতাপবোৰ আগত কিতাপবোৰ থৈ দিয়া হৈছে শুকুৱাই পুনৰ ব্যৱহাৰৰ চেষ্টা কৰা হৈছে কিন্তু পুনৰ কিতাপবোৰ ব্যৱহাৰ কিমানলৈকে কৰিব পাৰিব এইবোৰ সামগ্ৰী সোণাৰীৰ এখন অগ্ৰাধিকাৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ এই একা পৰিৱেশ এই কিতাপবোৰ চব কিতাপ স্বৰ্ণাভ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণজয়ন্তীৰ এইখন হৈছে স্মৃতিগ্ৰন্থ এই ধৰণেৰে কিতাপবোৰ শুকুৱাবলৈ চেষ্টা কৰা হৈছে কিতাপ গ'ল কম্পিউটাৰ গ'ল শ্ৰেণীকোঠাত পলহ গতিকে এইখন বিদ্যালয়ৰ এই কাহিনী নহয় এই অঞ্চল শিৱসাগৰ কওক সোণাৰী কওক চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বহু কেইখন বিদ্যালয়ৰ এই কাহিনী গতিকে এতিয়া সকলোৱে চেষ্টা কৰি আছে যিসকল সকলোতকৈ প্ৰভাৱিত হৈছে তেওঁলোকক সকাহ দিয়াৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ সমান্তৰালে কিন্তু আমি ছাত্ৰ ছাত্ৰীসকল যাতে পুনৰ শ্ৰেণীকোঠালৈ ঘূৰি আহিব পাৰে তাৰো এক পৰিৱেশৰ আমি সূচনা কৰিব লাগিব কিছু কিতাপ অঞ্জনে চাগৈ দেখুৱাইছে কিছু কিতাপ সেই মূৰ্তিটোৰ সন্মুখতো আছে আৰু যি কাৰ্য পৰিষ্কাৰ কৰাৰ যি কাৰ্য সেই কাৰ্য চলাই যাব পৰা হোৱা নাই কাৰণ বৰষুণ দিয়ে আছে কিছু কিতাপ পত্ৰ তাতো আপোনালোকে পৰিলক্ষিত কৰিব গতিকে আৰু এটা ক্লাছৰুম আছে ইয়াত টিচাৰ্ছ কমন ৰুম হয় বোকা লাগি আছিলে হয় সেইটো শিক্ষকসকলৰ টিচাৰ্ছ কমন ৰুম ইয়াতো পানী সোমাইছিলে ইয়াতো পানী সোমাই এই টিচাৰ্ছ কমন ৰুমটো এক প্ৰকাৰ বিধ্বস্ত কৰি দিছে মই দেখুৱাওঁ অঞ্জন পানীৰ লেভেল আপোনাৰ যোগেদি দৰ্শকক দেখুৱাওঁ এই পৰ্যন্ত পানীৰ লেভেল ইয়ালৈকে পানী সোমাই গৈছিলে কোনোদিনে এই বিদ্যালয়খনত তেনেধৰণৰ বানপানী নহয় কিন্তু আৰু এই পানী প্ৰায় ৪৮ ঘণ্টা থাকি গ'ল যাৰ পৰিপ্ৰেক্ষিতত এইবোৰ টেবুল চকী বা আন আচবাববোৰ সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অনুপযোগী হৈ গ'ল এইখন এই ধৰণে তললৈ সোমাই গৈছে যদি মই বেছিকৈ আৰু হেঁচি দিওঁ এইবোৰ ভাগি যাব হয় না মই যদি এখন দেখো হয় এই পৰ্যায়ে চাওক এই অৱস্থা হ'লগৈ আৰু এই অৱস্থা ছাত্ৰীসকলৰ যি বেঞ্চ ডেস্ক সেই বেঞ্চ ডেস্কতো এই অৱস্থা আৰু আন সামগ্ৰীসমূহতো এই অৱস্থা এক প্ৰকাৰ ক'বলৈ গ'লে এই বিদ্যালয়খনত যিবোৰ আচবাব সেইবোৰ আচবাব কিন্তু মোৰ দৃষ্টিত ব্যৱহাৰ উপযোগী হৈ থকা নাই ৰ'দত শুকুৱালেও ব্যৱহাৰ উপযোগী হৈ থকা নাই ছাত্ৰীসকলে ইয়াত সেই যিবোৰ বেঞ্চ ডেস্ক সেইবোৰত বহি পেলাই শিক্ষা লোৱাৰ কিন্তু পৰিৱেশ নাই গতিকে সাহায্য বহুত লাগিব এইখনেই নহয় সকলো বিদ্যালয়ত কাৰণ প্ৰতিটো সামগ্ৰী মোৰ দৃষ্টিত কিন্তু নতুনকৈ ক্ৰয় কৰিব লাগিব তেতিয়াহে এক স্বাস্থ্যকৰ পৰিৱেশত আমাৰ ছাত্ৰীসকলে বা আন স্কুলসকলৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰাৰ এক পৰিৱেশৰ সূচনা হ'ব কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে পাৰ্থজ্যোতি বৰা সোণাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনিতে লৈছোঁ বিৰতি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে বান বিধ্বস্ত নাজিৰাৰ বৰ্ণাঢ্যৰ কাষত থিয় দিলে অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য বান বিধ্বস্ত অঞ্চলত বিশেষ পেকেজ প্ৰদানৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্য বানাক্ৰান্ত ৰাইজক এতিয়া বিশেষ পেকেজৰ প্ৰয়োজন বুলি মন্তব্য কৰে গতানুগতিক সাহায্য ব্যৱস্থা নহয় বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নহাক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে নিৰ্বাচনৰ সময়ত ঘনাই অসমলৈ অহা মোদী শ্বাহে এতিয়া কেৱল ফোনযোগে খবৰ ল'লে নহ'ব বুলি মন্তব্য কৰে লগতে কি কাৰণত বান পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ তদন্তৰ দাবী জনায় এইটো এটা অবৰ্ণনীয় এটা পৰিৱেশ এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল
Bakkar bakkar Bombay bo. ঘৰত কোনটো TMT লগাইছে Myton still. আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি Okay. ষ্ট্ৰং মানে মাইথান ষ্টিল বান বিধ্বস্ত নাজিৰাৰ বৰ্ণাঢ্যৰ কাষত থিয় দিলে অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য বান বিধ্বস্ত অঞ্চলত বিশেষ পেকেজ প্ৰদানৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্য বানাক্ৰান্ত ৰাইজক এতিয়া বিশেষ পেকেজৰ প্ৰয়োজন বুলি মন্তব্য কৰে গতানুগতিক সাহায্য ব্যৱস্থা নহয় বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নহাক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে নিৰ্বাচনৰ সময়ত ঘনাই অসমলৈ অহা মোদী শ্বাহে এতিয়া কেৱল ফোন যোগে খবৰ ল'লে নহ'ব বুলি মন্তব্য কৰে লগতে কি কাৰণত বান পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ তদন্তৰ দাবী জনায় এইটোতো এটা অবৰ্ণনীয় এটা পৰিৱেশ এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু ইমানেই ক্ষতিসাধন কৰিছে যে অসমীয়া মানুহৰ মানে কঁকালত অৰ্থনৈতিকভাৱে এটা মহাকোব এটা পৰিছে আৰু যিটো অনিষ্ট হৈছে এইটো এই ধৰণে যদি চোৱা যায় তেতিয়া এটা দশকলৈ কিন্তু পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আকৌ শক্তিশালী হিচাপে থিয় দিব নোৱাৰিব গতিকে প্ৰথম কথাটো হ'ল যে চৰকাৰে ব্যাপক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব মানে গতানুগতিক সাহায্য নহ'ব আমি বাৰে প্ৰতি কৈ আছোঁ চৰকাৰে গতানুগতিক সাহায্য দিলে নহ'ব তাৰ কাৰণে নিয়ম নীতি যদি কিবা পৰিৱৰ্তন কৰিব লাগে পৰিৱৰ্তন কৰি লওক আকৌ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী সোনকালে অসমলৈ আহিব লাগে দুৰ্গত ৰাইজৰ দুখ বেদনা বুজিব লাগে আৰু এইটো কথা স্পষ্ট যে এটা স্পেচিয়েল ইকনমিক পেকেজ কিন্তু লাগিবই এটা বিশেষ অৰ্থনৈতিক পেকেজ লাগিব কেন্দ্ৰীয় চৰকাৰৰ পৰাও লাগিব ৰাজ্য চৰকাৰৰ পৰাও লাগিব আৰু ইয়াত কিন্তু যদি কিন্তু পৰন্তু কথা নাই ইয়াত ৰাইজ যিমান অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে এটা বিশেষ অৰ্থনৈতিক পেকেজ লাগিবই আৰু এটা মূল বিষয়টো হ'ল যে ঘটনাটো ঘটিল কিয় সেইটো হ'ল মূল কথা আৰু তাৰ কাৰণে আমি ভাবোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী IIT গুৱাহাটী তেজপুৰ বিশ্ববিদ্যালয় আৰু ইয়াৰ বিশেষজ্ঞসকলক লৈ পেলাই এখন কমিটি বনাব লাগে ফেক্ট ফাইণ্ডিং কমিটি কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ পৰাও কৰিব লাগে অসম চৰকাৰৰ পৰাও কৰিব লাগে আৰু কি কাৰণে ঘটনাটো ঘটিল কোন তাৰ কাৰণে জগৰীয়া যি জগৰীয়া জবাবদিহি কৰিব লাগে আৰু ভৱিষ্যতে এনে ঘটনা নঘটিবৰ কাৰণে নিশ্চিত ব্যৱস্থা ল'ব লাগে আন এটা খবৰৰ মাজলৈ আহিছো বানত সকলো শেষ হোৱাৰ পাছতো পলসৰ মাজৰ পৰা ভাগত কীৰ্তন নামঘোষা আৰু বৰতাল উদ্ধাৰ হৈছে পানীৰ খুঁটে উটুৱাই নিয়া বৰতাল কীৰ্তন নামঘোষা ভাগত খেপিয়াই নাজিৰাৰ নগেন সন্দিকৈয়ে উদ্ধাৰ কৰিছে নগেন সন্দিকৈয়ে এয়া বৰতাল ভাগত কীৰ্তন উদ্ধাৰ কৰিছে থাপনাখনো আনকি তেওঁ শিৱসাগৰত বানপানীত সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ মাতৃ 24 জুলাইত শিৱসাগৰ গড়কুক নিমাইজনত বানত সন্ধানহীন হৈছিল নিৰু বুঢ়াগোহাঁই নামৰ এজন লোকৰ 8 দিনে পুত্ৰৰ কোনো সন্ধান নোপোৱাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো ইফালে কালৰূপী বানে ঘৰৰ সকলো সা সামগ্ৰী উটুৱাই নিয়াত হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে পৰা ওলাই যাওঁ হিও সেইখিনিতে আমাৰ লগতে ওলাই গ'লগে গৈ তাৰ পিছত এদিন থাকিলে তাৰ পিছত এতিয়ালৈকে তাৰ মুহূৰ্ত একো পোৱা নাই কিমান বয়স হৈছিল তাৰ বছৰ 35-40 ইমানেই হ'ব আৰক্ষী বা প্ৰশাসনক জনোৱা হৈছে বিচাৰ কৰিছে তেওঁলোকে আৰু কেনেকুৱা ধৰণৰ আপোনাৰ মোৰ ঘৰৰ বহুতো ক্ষতি হ'ল মোৰ গৰু 4টা গ'লগে ঘৰৰ ভিতৰৰ বয় বস্তু সকলো গ'লগে পানীত উটি আছে ভিতৰৰ বনোৱা কুকাৰ আদি কৰি উটুৱাই লৈ গ'ল একো বস্তুৱে নাই মা আৰু মই বা বিয়া হ'ল এতিয়া চব সিও হেৰাইছে ন তাৰো দায়িত্ব পালন কৰিবলগীয়া হৈছে বিচাৰ কুচাৰ কৰি আছো একো পোৱা নাই সেইভাগে আছো ঘৰত একো নাই কালি সোমাইছিলো শুবলৈ অকল বিচনাকেইখন আছে তুলিৰ পৰা একো বস্তুৱে নাই মানুহকেইটা আছো বহুতো আমাৰ ক্ষতি হৈছে বানত সকলো শেষ হোৱাৰ পাছতো পলসৰ মাজৰ পৰা উদ্ধাৰ হ'ল ভাগত কীৰ্তন নামঘোষা আৰু বৰতাল পানীৰ খুঁটে উটুৱাই নিয়া বৰতাল কীৰ্তন নামঘোষা ভাগত খেপিয়াই উদ্ধাৰ কৰিলে নাজিৰাৰ নগেন সন্দিকৈয়ে লগতে ৰক্ষা কৰিলে ঘৰৰ থাপনাখনো মোৰ হাতত আছে এখন নামঘোষা শ্ৰী মাধৱদেৱ ৰচিত এয়া নামঘোষা বানত সকলো শেষ বানত সকলো উটি গ'ল কিন্তু উটি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে বা ফালি চিৰি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে এই নামঘোষাখন
এখন বৰতালো ৰক্ষা কৰিব পাৰিলে আৰু কীৰ্তন ভাগৱত ৰক্ষা কৰিবলৈ সক্ষম হ'ল। বানত এটা পৰিয়ালৰ এই নাজিৰাৰ গড়মূৰৰ এই পৰিয়ালটোৰ সকলো উটি গ'ল কিন্তু তেওঁলোকৰ ঘৰত থকা এই যি কীৰ্তন নামঘোষা আপুনি দেখিছে এয়া নামঘোষা এয়া সম্পূৰ্ণৰূপে জিলিকি আছে নামঘোষাৰ এইসমূহ শ্লোক সকলোখিনি জিলিকি আছে। এয়া এইখনো নামঘোষাই আৰু এয়া হৈছে কীৰ্তন পুথি। এয়া বোকাৰ মাজৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিলে, উটি যোৱাৰ পৰা উদ্ধাৰ কৰিলে। ঘৰৰ ভিতৰৰ পৰা ইতিমধ্যে উটি গৈছিলেই কিন্তু উটি একেবাৰে গুচি যোৱাৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। আৰু এয়া হৈছে বৰতাল, এয়া উদ্ধাৰ কৰিলে এগৰাকী ককা আপোনাৰ নামটো? নৰেন সন্দিকৈ। এই কীৰ্তন নামঘোষা বৰতাল এই পানীৰ মাজত আপুনি কেনেকৈ ৰখালে? পানীৰ মাজত ৰখালোঁ মানে পানীৰ তলত তেনেকৈ পানী সোমাই গ'ল নহয়, সোমাই যোৱাৰ পাছত হেঁপিয়াই পেলাই উঠালৈ তালখন পালোঁ। তাৰপাছত এই ভাগৱত বিভাগ পালোঁ। তাৰপাছত আকৌ 22 খণ্ড ভাগত 3 ভাগ আছে, সেই 3 ভাগ তাত পালোঁ, পাই পেলাই তাত উঠাই থৈছোঁ। সেইভাগে হেঁপিয়াই উঠালোঁ। মানে পানীয়ে চব উটুৱাই লৈ যাওঁতে আপুনি কীৰ্তন ভাগৱত আৰু বৰতাল উটুৱাই নিয়া শেষ মুহূৰ্তত পানী যেতিয়া শুকাই গ'ল নহয়, শুকাই যোৱাৰ পিছত মই উদ্ধাৰ কৰিছোঁ পানীৰ তলৰ পৰা। তাৰ মানে অৱস্থা নাই, এনেই উঠাই থৈছোঁ আৰু অৱস্থা নাই কিন্তু তথাপিতো 22 খণ্ড ভাগৱতৰ 3 ভাগ উদ্ধাৰ কৰিলে। এই কীৰ্তন পুথি তেওঁ উদ্ধাৰ কৰিলে, নামঘোষা 3খন উদ্ধাৰ কৰিলে আৰু বৰতাল উদ্ধাৰ কৰিলে। পানী যেতিয়া আহিছিল এই নগেন সন্দিকৈ ঘৰখন সম্পূৰ্ণৰূপে পানী হৈ গ'ল আৰু পানীয়ে সকলো ঘৰৰ ভিতৰৰ পৰা দাহিমুহি উটুৱাই লৈ গুচি গ'ল। আৰু তাৰ মাজত তেওঁ চিন্তা কৰিছিল যে মোৰ নামঘৰটোত থকা কীৰ্তন পুথিখন, ভাগৱতখন, এই নামঘোষা কেইখন আৰু বৰতালখন কেনেবাকৈ বচাব পাৰোঁ নেকি। আৰু সেইবাবে তেওঁ জীৱনৰ কথা চিন্তা নকৰি পানীৰ প্ৰবল সোঁতৰ মাজত তেওঁ খেপিয়াই আছিল, হাতেৰে যিটো আমি খেপিয়াই থকা বুলি কয় এনেদৰে বিচাৰি থাকে। তেওঁ বিচাৰি আছিল যে বৰতালযোৰ তেওঁ বিচাৰি আছিল, এই কীৰ্তন পুথিখন তেওঁ বিচাৰি আছিল, ভাগৱতখন বিচাৰি আছিল, নামঘোষা কেইখন বিচাৰি আছিল আৰু অৱশেষত তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বান বিধ্বস্ত অসমৰ কাষত বলিউড। অসমৰ বানপীড়িত সহায়ৰ বাবে আগবাঢ়ি আহিছে ইজনৰ পিছত সিজনকৈ বলিউডৰ তাৰকা। কোনোৱে যদি মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলে আৰ্থিক পুঁজি আগবঢ়াইছে, কোনোৱে অসমৰ বানপীড়িত সহায়ৰ বাবে আহ্বান জনাইছে দেশবাসীক। উজনি অসমৰ জল প্ৰলয়ৰ ভয়াৱহ দৃশ্য দেখি আৱেগিক হৈ পৰিছে বলিউডৰ কণ্ঠশিল্পী কৈলাশ খেৰ। অসমৰ জটিল ক্ষণত দেশবাসীক এক হৈ সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান জনোৱাৰ লগতে নিজৰ ফালৰ পৰা পৰ্যাপ্ত অনুসাৰে সহায়ৰ আশ্বাস দিছে। ইপিনে অসমৰ বৰ্ণাঢ্যৰ বাবে অভিনেতা কাৰ্তিক আৰিয়ান, আয়ুষ্মান খুৰানা, ছলমান খান, আলিয়া ভাট, ভূমি পেণ্ডেনকাৰকে ধৰি কেইবাগৰাকীও বলিউড তাৰকা ইতিমধ্যে আগবাঢ়ি আহিছে। बस मैं यही अपर आसाम का बहुत बुरा हाल है, प्रकृति का तांडव मचा हुआ है, प्रलयंकारी स्थिति प्रकृति ने वहाँ मचाई हुई है। ऐसे समय में मेरे भारतवासियों, सच्चे भारतवासियों, बस मैं यही कहूँगा कि सब इकट्ठे होकर, क्योंकि कैजुअलिटीज भी हो गई हैं, मानवता के लिए थोड़ा एक दूसरे का साथ दें, आगे आएं, कहीं भी जिस प्रकार की भी सहायता हो सकती है हम भी तत्पर हैं, आप भी तत्पर होइए। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান বান বিধ্বস্ত নাজিৰাৰ বৰ্ণাঢ্যৰ কাষত থিয় দিলে অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য। বান বিধ্বস্ত অঞ্চলত বিশেষ পেকেজ প্ৰদানৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্য। বানাক্ৰান্ত ৰাইজক এতিয়া বিশেষ পেকেজৰ প্ৰয়োজন বুলি মন্তব্য কৰে। গতানুগতিক সাহায্য ব্যৱস্থা নহয়, বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী নহাক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে। নিৰ্বাচনৰ সময়ত ঘনাই অসমলৈ অহা মোদী শ্বাহে এতিয়া কেৱল ফোনযোগে খবৰ ল'লে নহ'ব বুলি মন্তব্য কৰে। লগতে কি কাৰণত বান পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ তদন্তৰ দাবী জনায়। এইটোতো এটা অবৰ্ণনীয় এটা পৰিৱেশ। এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ বিস্তৰ ক্ষতি সাধন কৰিছে
আৰু ইমানেই ক্ষতিসাধন কৰিছে যে অসমীয়া মানুহৰ মানে কঁকালৰ অৰ্থনৈতিকভাৱে এটা মহাকোব এটা পৰিছে আৰু যিটো অনিষ্ট হৈছে এইটো এই ধৰণে যদি চোৱা যায় তেতিয়া এটা দশকলৈ কিন্তু পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আকৌ শক্তিশালী হিচাপে থিয় দিব নোৱাৰিব। গতিকে প্ৰথম কথাটো হ'ল যে চৰকাৰে ব্যাপক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব, মানে গতানুগতিক সাহায্য নহ'ব। বান বিধ্বস্ত নাজিৰাৰ বৰ্ণাঢ্যৰ কাষত থিয় দিলে অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য। বান বিধ্বস্ত অঞ্চলত বিশেষ পেকেজ প্ৰদানৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্য। বানাক্ৰান্ত ৰাইজক এতিয়া বিশেষ পেকেজৰ প্ৰয়োজন বুলি মন্তব্য কৰে। গতানুগতিক সাহায্য ব্যৱস্থা নহয়, বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নহাক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে। নিৰ্বাচনৰ সময়ত ঘনাই অসমলৈ অহা মোদী শ্বাহে এতিয়া কেৱল ফোনযোগে খবৰ ল'লে নহ'ব বুলি মন্তব্য কৰে। লগতে কি কাৰণত বান পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ তদন্তৰ দাবী জনায়। এইটোতো এটা অবৰ্ণনীয় এটা পৰিৱেশ। এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু ইমানেই ক্ষতিসাধন কৰিছে যে অসমীয়া মানুহৰ মানে কঁকালৰ অৰ্থনৈতিকভাৱে এটা মহাকোব এটা পৰিছে আৰু যিটো অনিষ্ট হৈছে এইটো এই ধৰণে যদি চোৱা যায় তেতিয়া এটা দশকলৈ কিন্তু পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আকৌ শক্তিশালী হিচাপে থিয় দিব নোৱাৰিব। গতিকে প্ৰথম কথাটো হ'ল যে চৰকাৰে